Itu pun nak. Itu bukan. হেল্ল' গাইজ গুড মৰ্ণিং মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তিয়ক কেন্দ্ৰীয় যুৱ সমাজৰ উদ্যোগত সদৌ অসম ভিত্তিক কেম্প প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। আজি মই তাত আছোঁ। ব'লকচোন তিয়কতনো কেনেদৰে কেম্প প্ৰতিযোগিতা আয়োজন কৰিছে তাৰ এটা সৰু ভিডিঅ' আপোনালোকলৈ পঠিয়াইছোঁ। ব'লক তেতিয়াহ'লে আজি কেম্প প্ৰতিযোগিতাৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্বৈত কেৰম প্ৰতিযোগিতা আয়োজন কৰা হৈছিল আৰু আজি শেষৰটি দিন আৰু আমাৰ বাবে খুব এটা ভাল খবৰ যে সদৌ অসম ভিত্তিত আয়োজিত কেৰম প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কোনো গুৱাহাটী, ডিব্ৰুগড় বা অন্যান্য অসমৰ ঠাইৰ ইয়াৰ প্ৰতিযোগীয়ে ইয়াত আহি অংশগ্ৰহণ কৰিছে। এইটো আমাৰ তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু এই শেষৰ দিনা অৰ্থাৎ ছেমি ফাইনেলৰ প্ৰাক মুহূৰ্তত আৰু ফাইনেলৰ প্ৰাক মুহূৰ্তত আমাৰ আমন্ত্ৰণ স্বীকাৰ কৰি আজি আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ সকলোৱে পৰিচিত অসমৰ এজন কৰ্মদক্ষ জনপ্ৰিয় বিধায়ক, মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কবি ডাঙৰীয়া। তেখেতক আমি প্ৰথমে স্বাগতম জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে উদ্যোক্তা মণ্ডলীৰ হৈ সম্ভাষণ জ্ঞাপন কৰিবলৈ উদ্যোক্তা মণ্ডলীৰ হৈ বিকাশ শইকীয়াক অনুৰোধ জনাইছোঁ। আমাৰ বৰমা জিলা পৰিষদৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য তথা নৱনিৰ্বাচিত যোৰহাট জিলা পৰিষদৰ সন্মানীয় সভাপতি সুৰঞ্জিত শইকীয়া ওৰফে বদৰ দা বুলি ক'লে সকলোৱে চিনি পায়। তেখেতকো আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচা আদৰণি জনাবলৈ আমাৰ উদ্যোক্তা মণ্ডলীৰ অন্যতম সম্পাদক ভাস্কৰ জ্যোতি আদৰণি জনাব বিচৰা হৈছে। তেখেতক এখনি ফুলাম গামোচা আদৰণি জনাবলৈ উদ্যোক্তাসকলৰ হৈ নীতি ফুকনক অনুৰোধ জনাইছোঁ। তথা নিৰঞ্জন দুলাৰাখৰী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে উদ্যোক্তা মণ্ডলীৰ হৈ আদৰণি জনাবলৈ পাৰ্থ দত্তক অনুৰোধ জনাইছোঁ। আমাৰ আমন্ত্ৰণ স্বীকাৰ কৰি আজি আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৱে পৰিচিত চৰকাৰ মৰিয়নি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কবি ডাঙৰীয়াক, খেলুৱৈসকল তথা উপস্থিত দৰ্শকসকলক উদ্দেশ্যি দুআষাৰ ক'বলৈ মাইক্ৰফোনটো আগবঢ়াইছোঁ। পৰমশ্ৰদ্ধাৰ সদৌ অসম ভিত্তিত প্ৰাইজমণি ট্ৰফি কেম্পৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ এই আগমুহূৰ্তত শুভ খেলত উপস্থিত সদস্যতা যোৰহাট জিলা পৰিষদৰ সন্মানীয় অধ্যক্ষ সুৰঞ্জিত শইকীয়া ডাঙৰীয়া, প্ৰিয় পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড আয়ুক্ত যুৱ সমাজকৰ্মী অঞ্চলৰ অভিজিত বৰুৱা ডাঙৰীয়া তথা এই প্ৰতিযোগিতাৰো কাৰ্যকৰী সভাপতিৰ দায়িত্ব থকা সন্মানীয় বৰুৱা ডাঙৰীয়া, অন্যতম উদযাপন সমিতিৰ গঢ়ি থকা নিৰঞ্জন দুলাৰাখৰী ডাঙৰীয়া, এই অনুষ্ঠানটো আগবাঢ়ি থকা এই অঞ্চলৰ যুৱ সমাজকৰ্মী ৰন্তু ভূঞা ডাঙৰীয়া, উদযাপন সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা কেম্পৰ খেলুৱৈসকল আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ সক্ষম হ'লোঁ। বিশেষ ক'বলগীয়া নাই। যিকোনো এটা অনুষ্ঠান আমি যদি পজিটিভ ৱেত লওঁ, মত ভিত্তিত ল'ব বিচাৰোঁ, তেতিয়া আমি বহুত দিশ দেখা পাওঁ। কোনোবাই খেলত জিকিব, কোনোবা হাৰিব, কিন্তু ইজনে সিজনৰ লগত চিনাকি আমি হোৱা, ইজনে সিজনৰ লগত সমন্বয় গঢ় লৈ উঠা, আমাৰ মাজত ভাতৃত্ববোধ একতা এই পৰিৱেশ
খুবেই প্ৰয়োজন সমাজত আৰু সেয়া উদযাপন সমিতিয়ে আজি আমাক এইখন সুযোগ দিলে নহ'লেতো আমি ইয়াত নাহিলোহেঁতেন বা আপোনালোকক লগ নাপালোহেঁতেন বা আমি একলগ নহ'লোহেঁতেন আৰু এয়া খেলত এই মঞ্চটোৱে খুব এটা সুন্দৰ মঞ্চ মোৰ বিশ্বাস খেলুৱৈসকলে সমন্বয় বাৰ্তা নিজ নিজ অঞ্চললৈ লৈ যাব আৰু ভৱিষ্যতৰ দিনত কেম্পত আজি তাৰিখত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ইতিমধ্যে হৈ পৰিছে মোৰ বিশ্বাস খেলুৱৈসকলে ভাল খেল খেলিব অসমৰ ভৱিষ্যতৰ দিনত নাম কৰিব ভাৰতবৰ্ষই খেলিবলৈ সুযোগ তেওঁলোকে পাব তাৰে কামনা ৰাখিছোঁ আৰু এই ক্ষুদ্ৰ মঞ্চসমূহে খেলুৱৈ সৃষ্টি কৰে মোৰ দিয়াৰ পিছত আজি উদযাপন সমিতিৰ খেলে নতুন খেলুৱৈ সৃষ্টি কৰিব ধন্যবাদ এতিয়া যুৱ কিশোৰ দত্ত ইণ্টাৰনেশ্যনেল ৰেংকিং তেখেত আহি আমাৰ যোগদান কৰিছেহি আৰু বিধায়ক ডাঙৰীৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰিছে আৰু আন এজন ডাঙৰীয়া তেওঁ অসমৰ ৰেংকিং 1 আগবঢ়াইছোঁ আৰু তেওঁ খুব সমূহ কাৰ্যসূচীবোৰ আমাৰ ওচৰলৈ আচলতে আহিছিল আৰু তেওঁ কেইবাটাও কাৰ্যসূচী পতাৰ বাবে ইয়াৰ পৰা যাবগৈ লাগিব সকলোকে উৎসাহিত কৰিলে তেখেতক আমি ছেমি ফাইনেল আৰম্ভৰ পৰা মুহূৰ্তত ভগৱানৰ প্ৰীতিমূলক খেল খেলিবলৈ আমি অনুৰোধ জনাইছোঁ Shot.